শ্ৰদ্ধা ৰাইজ, এই সময়ত আমি অসমবাসী ৰাইজে এক ভাবিব নোৱাৰা বান পৰিস্থিতিৰ সৈতে যুঁজি আছো। আমি সকলোৱে জানো যে 18-19 তাৰিখৰ পিছৰে পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজে অবৰ্ণনীয় বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ইতিমধ্যে মই বিভিন্ন মঞ্চত উল্লেখ কৰিছো যে এই দুখৰ সময়ত ৰাইজক সহায় কৰাৰ বাবে আমি কেনেধৰণে ব্যৱস্থা লৈছো আৰু ৰাইজৰ সুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছো। অসম চৰকাৰৰ 3জন মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু বিমল বৰা বানপানীৰ প্ৰথম মুহূৰ্তটোৰ পৰা আজিলৈকে সাহায্য অভিযানত নিজক জড়িত কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সকাহ দিয়াৰ বাবে চেষ্টা কৰিছে। মন্ত্ৰী অজন্তা নেওগে গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। তাৰ সমান্তৰালভাৱে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট জিলাৰ প্ৰতিগৰাকী নিৰ্বাচিত বিধায়ক আৰু আন সকলো ৰাইজে উদ্ধাৰ অভিযানত নামি পৰিছে। শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন লোক শিৱসাগৰ আৰু চৰাইদেউলৈ গৈ চৰাইদেউ আৰু শিৱসাগৰৰ বান আক্ৰান্ত ৰাইজক সহায় আৰু সহযোগিতা আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছে। বান সাহায্য অভিযানত জঁপিয়াই পৰা প্ৰতিটো সংগঠন আৰু প্ৰতিগৰাকী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছো। অকণমান সময় আমি চাব বিচাৰিছো যে বানপানীত এতিয়ালৈকে আমি জানিব পৰা মতে বা আমি যিখিনি খবৰ পাইছো, শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে। এই চাৰিওখন জিলাৰ 19টা ৰাজহ চক্ৰই এই বানাক্ৰান্ত বা বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে। বানপানীত তেওঁলোক এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিছিল, দুৰ্গম হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে আৰু এই মুহূৰ্তলৈকে এই চাৰিওখন জিলাত 59 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে। এতিয়ালৈকে 7জন লোক মিচিং হৈ আছে, অৰ্থাৎ তেওঁলোকক আমি বিচাৰি পোৱা নাই। সেয়েহে আমি অনুমান কৰিব পাৰো যে মৃতকৰ সংখ্যা আৰু কিছু বঢ়াৰ সম্ভাৱনা